নমস্কাৰ, ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব হকী বিশ্বকাপ 2026 কোন কোন দেশত অনুষ্ঠিত হ'ব? ক'ত ক'ত অনুষ্ঠিত হ'ব বুলি সুধিছে। ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, বেলজিয়াম আৰু নেদাৰলেণ্ড। নেক্সট কুৱেশ্যন, হকী বিশ্বকাপ 2026 কিমানতম সংস্কৰণ? ৰাইট এনচাৰটো হ'ব অপশ্যন চি, 16তম সংস্কৰণ। 2026 চনত 16তম সংস্কৰণ অনুষ্ঠিত হ'ব। নেক্সট কুৱেশ্যন, হকী বিশ্বকাপ 2026 কেতিয়াৰ পৰা আৰম্ভ হ'ব? ৰাইট এনচাৰ হ'ব অপশ্যন চি, 15 আগষ্ট 2026 পৰা 2026 চনত 15 আগষ্টৰ পৰা আৰম্ভ হ'ব। নেক্সট কুৱেশ্যন, হকী বিশ্বকাপ 2026 উদ্বোধনী খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হ'ব? ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, ভাৰত আৰু ৱেলছৰ মাজত। নেক্সট কুৱেশ্যন, হকী বিশ্বকাপ 2026 কিমানটা দলে অংশগ্ৰহণ কৰিছে? কিমানটা দলে অংশগ্ৰহণ কৰিছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি, 16টা দলে। হকী বিশ্বকাপ 2026 মুঠ 16টা দলে অংশগ্ৰহণ কৰে। নেক্সট কুৱেশ্যন, হকী বিশ্বকাপ 2026 বাবে ভাৰতীয় দলৰ অধিনায়ক কোন? ইণ্ডিয়ান দলৰ কেপ্টেইন কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, হৰমনপ্ৰীত সিং। হৰমনপ্ৰীত সিং হ'ল ভাৰতীয় দলৰ কেপ্টেইন। নেক্সট কুৱেশ্যন, হকী বিশ্বকাপ 2026 আটাইতকৈ বেছি খেল কোনখন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব? ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি, ৱাগেনাৰ ষ্টেডিয়াম। এই ষ্টেডিয়ামখন কোনখন দেশত আছে? যদি জানে কমেণ্টত জনাই যাবলৈ নাপাহৰিব। ইয়াৰ পিছত আজিৰ আমাৰ কুৱেশ্যনটো হ'ব, ভাৰতে প্ৰথমবাৰৰ বাবে হকী বিশ্বকাপ কিমান চনত জয় কৰিছিল? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাই যাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।